মোৰ নাম ৰিজিবা মেজি। লেগ বেলেঞ্চ, হেণ্ড বেলেঞ্চ, চক্ৰাসন, টুইষ্টিং, বজ্ৰাসন। সৰভোগত যোগাসন প্ৰতিভা সন্ধানী প্ৰতিযোগিতা। বৰপেটা জিলাৰ সৰভোগৰ ঐতিহাসিক মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ ভকতচৰাত অসম কলা আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত আৰু সৰভোগ গ্ৰাম্য যোগ বিকাশ কেন্দ্ৰৰ সহযোগত আজি অনুষ্ঠিত হৈ যায় যোগাসন প্ৰতিভা সন্ধানী প্ৰতিযোগিতা। আজিৰ অনুষ্ঠানত উপস্থিত থাকে ভট্টদেৱ যোগ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট কবি কাব্যনীল, পতঞ্জলি যোগ সমিতি সৰভোগৰ সভাপতি ৰামেশ্বৰ মাহেশ্বৰী, যোগ প্ৰশিক্ষক বিনোদ কুমাৰ দাস আদি। প্ৰতিযোগিতাৰ পূৰ্বে যোগাসনৰ পাঠদান অনুষ্ঠিত কৰা হয়। ৰামেশ্বৰ মাহেশ্বৰীয়ে বন্তি প্ৰজ্বলনৰ দ্বাৰা আজিৰ প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি কৰে আৰু তাৰ পিছতেই অনুষ্ঠিত হয় আজিৰ প্ৰতিযোগিতাখন। দুটাকৈ শাখাত অনুষ্ঠিত হোৱা আজিৰ প্ৰতিযোগিতাখনিৰ প্ৰথম শাখাত ক্ৰমে তানিশা দাস আৰু কৃষিভা মেধিয়ে আৰু দ্বিতীয় শাখাত ক্ৰমে দীপশিখা দাস আৰু মৃগাক্ষী দাসে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে। স্থানপ্ৰাপ্তসকলক মানপত্ৰ আৰু মেডেল প্ৰদান কৰাৰ লগতে সকলো প্ৰতিযোগীকে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। আমি সকলোকে ধন্যবাদ জনাইছোঁ আজিৰ এই বিশেষ অনুষ্ঠানটোত। যিসকল ছাত্ৰ ছাত্ৰীয়ে বহু দূৰৰ ভিতৰৰ অঞ্চলৰ পৰা আহি যোগ প্ৰশিক্ষণ লৈছিল আৰু ইয়াত পাৰ্টিচিপেণ্ট বহুতকেইজন হৈছিল। তাৰ ভিতৰত আমাৰ 4টা বিশেষ বঁটা ইয়াত দিয়া হৈছে। যে গ্ৰাম্য যোগ কেন্দ্ৰ আমাৰ এই অঞ্চলত আমি বহু বছৰ ধৰি ইয়াত বিভিন্ন গাঁও অঞ্চলত ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ বৌদ্ধিক শাৰীৰিক বিকাশৰ কাৰণে লাগি থকা হৈছে। বিশেষকৈ আমাৰ যোগ ইনষ্ট্ৰাক্টৰ বিনোদ কুমাৰ দাসে এই কেন্দ্ৰটোৰ মুখ্য দায়িত্বত আৰু লগতে ভালেকেইগৰাকী যোগ প্ৰশিক্ষকে ছাত্ৰ ছাত্ৰীসকলক ইয়াত সপ্তাহত 2 দিন যোগ প্ৰশিক্ষণ দি আহিছে আৰু ডিষ্ট্ৰিক্ট বা ষ্টেট লেভেলত আমাৰ এই বিদ্যালয়ৰ পৰা বহুত ষ্টুডেণ্টে ইতিমধ্যে মানপত্ৰ বা ট্ৰফি পাইছে। আমি আশা ৰাখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে যদি যোগযুক্ত জীৱন গ্ৰহণ কৰে তেওঁলোকৰ জীৱনশৈলী সলনি হৈ যাব আৰু তেওঁলোকৰ যিটো বৌদ্ধিক বিকাশ বা মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত ভাৰত চৰকাৰে যিবিলাক গুৰুত্ব দি আছে যোগৰ ক্ষেত্ৰত, মই ভাবোঁ যে যোগেই এটা মানুহৰ জীৱনৰ ক্ষেত্ৰত বা মানুহৰ পৰিয়ালৰ ক্ষেত্ৰত বা এই বৰ্তমান যি নিচাযুক্ত জীৱনৰ যাত্ৰাত ল'ৰা ছোৱালীবিলাক ধ্বংস হৈ গৈছে তাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত বা এটা সুন্দৰ জীৱন যাতে মানুহে বা ছাত্ৰ ছাত্ৰীসকলে লাভ কৰে সেই ক্ষেত্ৰত যোগৰ সাংঘাতিক ভূমিকা আছে। আমি গ্ৰাম্য যোগ বিকাশ কেন্দ্ৰই অসমৰ এটি প্ৰতিষ্ঠিত অনুষ্ঠান আসাম আৰ্ট এণ্ড কালচাৰ অৰ্গেনাইজেশ্যন, এই অৰ্গেনাইজেশ্যনটোৰ লগত আমি 2টা বছৰ ধৰি তেওঁৰ লগত সংযুক্ত হৈ আমি এই অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰতি বছৰে তেওঁলোকৰ শিক্ষাৰ মানদণ্ডৰ হিচাপ কাঠি হিচাপে পৰীক্ষা পাতি আহিছোঁ আৰু সেই সূত্ৰেই আসাম আৰ্ট এণ্ড কালচাৰ অৰ্গেনাইজেশ্যনে সময়ে সময়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন শিতানত প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰে আৰু সেই প্ৰতিভা সন্ধানী পৰীক্ষা আজি আমি আমাৰ সৰভোগ গ্ৰাম্য যোগ বিকাশ কেন্দ্ৰ অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানত 10 গৰাকী ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল আৰু এই 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত আমি 2টা শাখাত 2 গৰাকীকৈ 4 গৰাকীক অসম ভিত্তিত যি প্ৰতিযোগিতা হ'ব সেই পৰীক্ষালৈ পঠিয়াৰ বাবে আমি সক্ষম হৈছোঁ আৰু ভৱিষ্যতেও আমি যোগৰ ক্ষেত্ৰখনত এনেকৈয়ে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ বাবে বদ্ধপৰিকৰ। গতিকে আমি সদায় আমাৰ বৰ্ণবৰসী ৰাইজক আমাৰ এই কেন্দ্ৰৰ লগত নিজৰ নিজৰ ল'ৰা ছোৱালীসকলক
আগবঢ়াই আনক আমি সেইটোৱে বৰ্ণগৰবাসীৰ ওচৰত আন্তৰিকতা কামনা কৰিছোঁ। হৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।